আজিৰ ভিডিঅ'ত মই তোমালোকৰ বাবে অনুশীলনী R2 কমপ্লিট সলিউশন লৈ আহিছোঁ। আজি এতিয়া চোৱা ফাৰ্ষ্ট কুৱেশ্যন দিছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণঘন নহয়। এতিয়া এই পূৰ্ণঘন শব্দটোৰ বিষয়ে দুআষাৰ কৈ লওঁ। আমি আগৰ অনুশীলনীত যি কৰিছিলোঁ বৰ্গ আৰু বৰ্গমূল, বৰ্গ আৰু বৰ্গমূল বস্তুটো আছিলে দুটা পূৰণ কৰি পোৱা। ফৰ এক্সাম্পল আমি যদি 3 স্কোয়াৰ কৰোঁ, ডেট মিনছ কি আছিলে 3 × 3 = 9 আছিলে। ডেট মিনছ 3 স্কোয়াৰ মানে হৈছে 9, তাৰমানে 3ৰ বৰ্গ হৈছে 9। আমি উল্টাকে যদি ক'বলৈ যাওঁ 9ৰ বৰ্গমূল মানে আমি বৰ্গমূল চিনডাল এনেকৈ দিছিলোঁ, 9ৰ বৰ্গমূল হৈছে কিমান 3। এনেদৰে আমি বুজিছিলোঁ। এতিয়া এই চেপ্টাৰটো আছে ঘন আৰু ঘনমূল। ঘন হৈছে 3বাৰ পূৰণফল। এতিয়া আমি যদি বেলেগ এটা সংখ্যা লৈছোঁ 2 কিউব বুলি লৈছোঁ, এটা 2 কিউবৰ অৰ্থ হৈছে 2 3বাৰ পূৰণ। ঠিক আছে, 2 কেইবাৰ পূৰণ হ'ব 3বাৰ পূৰণ হ'ব। 2 2 4, 4 2 কিমান হৈ গ'ল 8 আহিলে। এইটো হৈছে 2ৰ ঘন। 2ৰ ঘন কিমান হয় 8। ঠিক তেনেকৈ আমি যদি 3ৰ ঘন লওঁ, 3 3বাৰ পূৰণ কৰিলে আহিব 27। এনেকুৱা ধৰণে আমি পাম। এতিয়া ঘনটো পালোঁ। এতিয়া ঘনমূলৰ চিনডাল ইয়াৰ দৰে একেই হয়, মই কেৱল ইয়াতে 3 এটা লিখি দিম। 27ৰ ঘনমূল হৈছে 3। আমি এনেদৰে ঘন আৰু ঘনমূলটো বুজিব লাগিব। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো কি বুলি কৈছিলে যে কোনবোৰ পূৰ্ণঘন নহয় দিছে 3 7 5 7। ইয়াক আমি উৎপাদক বিশ্লেষণ কৰিলে, উৎপাদক বিশ্লেষণ কৰিলে আমি গম পোৱা যাব ই পূৰ্ণঘন হয়নে নহয়। 3 7 5 7 আমি ইয়াক উৎপাদক বিশ্লেষণ কৰিব লাগিব। এই সংখ্যাটো যথেষ্ট ডাঙৰ হয়, ইয়াক আমি হৰণ কৰিব লাগিব অলপ ডাঙৰ সংখ্যাৰে। ঠিক আছে, আমি 13ৰে হৰণ কৰিব লাগিব। 13ৰে হৰণ কৰিলে ই সম্পূৰ্ণৰূপে হৰণ যাব। এতিয়া 13ৰে হৰণ কৰিব লাগিব। এতিয়া এইখিনিতে তোমালোকক কৈ থৈ দিওঁ যে এই উৎপাদক বিশ্লেষণৰ বিষয়ে যদি তোমালোকক আৰু অকণমান কনচেপ্টটো ক্লিয়াৰ হ'ব লাগে তেন্তে তোমালোকে মোক কমেণ্ট কৰি জনাবা, মই ভালদৰে এটা ভিডিঅ' বনাই দিম। ঠিক আছে, এতিয়া 13ৰে যদি হৰণ কৰোঁ আমি প্ৰথমতে দুবাৰ যাব 13ৰে, তাৰপিছত 8বাৰ যাব, তাৰপিছত যাব নেক্সট 9। ঠিক আছে, 289। এতিয়া 289টো কি হয় 17 গুণ হয় 289। ঠিক আছে, গতিকে 3 7 5 7ক আমি উৎপাদক বিশ্লেষণ কৰি পালোঁ। 3 7 5 7 = 13 × 17 × 17। ঠিক আছে, এতিয়া পূৰ্ণঘন হ'বলৈ হ'লে কি হ'ব লাগিব 3টা মিলিব লাগিব। 3টা আছে কিন্তু ইয়াতে মিলিছে জানো 13 এটা আছে, 17 কেইটা আছে 2টা আছে, গতিকে এই পূৰ্ণঘন হ'ব জানো পূৰ্ণঘন নহয়। ইয়াত লিখিব লাগিব পূৰ্ণঘন নহয়। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যন দিছে 3375। 3375ক আমি উৎপাদক বিশ্লেষণ কৰি চাওঁ। 3375 আমি লাষ্টত 5 আছে, গতিকে 5ৰে হৰণ কৰি দিওঁ। 5 7 হৈ যাব 30, থাকি গ'ল 37। 5 7 গুণ 35, 2 থাকিলে 5 5 গুণ 25। পুনৰ 5ৰে কৰোঁ, 5 গুণ 5 থাকিলে 1, 5 3 গুণ 15, 16 2 আছে 5 5 গুণ 25। পুনৰ 5ৰে কৰিম, 5 2 গুণ 10, 5 7 গুণ 35, 3 9 গুণ 27, 3 3 গুণ 9। 3375 মানে আমি পাইছোঁ 5 কিউব × 3 কিউব। এতিয়া নিশ্চয় দেখা গৈছে 3টা 3টাকৈ ভাগ হৈ আছে, গতিকে ই পূৰ্ণঘন হ'ব নাই, ই পূৰ্ণঘন হ'ব। এইটো পূৰ্ণঘন হয়, নিশ্চয় বুজি পালা। এতিয়া আৰু দুটা কুৱেশ্যন আছে, এই দুটা কুৱেশ্যন তোমালোকে নিজে ট্ৰাই কৰিবা। এটা আছে 333 এইটো পূৰ্ণঘন নহয়। নেক্সটত আছে 4096, 4096টো পূৰ্ণঘন হয়। মই তোমালোকক অলৰেডি কৈছোঁ যে উৎপাদক বিশ্লেষণৰ বিষয়ে যদি তোমালোকক ভালদৰে কনচেপ্টটো ক্লিয়াৰ হ'ব লাগে তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট কৰি জনাবা, মই ভালদৰে এটা ভিডিঅ' বনাই দিম। নেক্সট 2 নম্বৰ কুৱেশ্যনটো দিছে তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা। ঘনফল নিৰ্ণয় কৰাৰ অৰ্থটো এনেকুৱা ধৰণৰ হ'ব 19 কিউব। ইয়াতে মই দুটা কুৱেশ্যন কৰি দিম। 19 কিউব ডেট মিনছ 19 × 19 × 19। 19 19 পূৰণ কৰিলে আহিব 361 × 19। ঠিক আছে, 361 × 19 কৰিলে আমি 6859। ঠিক আছে, এইটো হৈছে 19ৰ মানে ঘনফল। ঠিক একেধৰণে আমি যদি 21 কিউব কৰোঁ, 21 কিউব কৰিলে 21 21 পূৰণ কৰিলে আমি পাম 441 × 21। পুনৰ যদি 441ক 21ৰে পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 9261।
এনেকুৱা ধৰণৰ উত্তৰটো পাওঁ তোমালোকে নিজে পূৰণ কৰি চাবা আৰু বাকী দুটা কুৱেশ্যনো ঠিক একেধৰণে 3বাৰ পূৰণ কৰিবা উত্তৰ পাই যাবা 3 নম্বৰ কুৱেশ্যন দি আছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব তো ইয়াৰ মই গোটেইকেইটা কৰি দিম 14 দিছে সেকেন্ড দিছে 18 13 আৰু 27 ঠিক আছে এতিয়া ইয়াৰ কি বুলি ক'লে ঘনৰ একক স্থানৰ অংক কি হ'ব একক স্থানৰ অংক কি হ'ব বুলি ক'লে আমাৰ আগৰ অনুশীলনীৰ দৰে একে হ'ব আমাৰ কেৱল একক স্থানৰটো চাম একক স্থান কি আছে 4 আছে 4 কিউব কি হয় 4 কিউব কি হয় তোমালোকে জানিব লাগিব তো যদি নাজানা তেতিয়াহ'লে এটা কাম কৰিবলৈ 4 স্কোয়াৰ কিমান হয় 4 স্কোয়াৰ 16 হয় নেক্সট আকৌ 4 এটা পূৰণ কৰি দিম এনেদৰে আমি কৰিলো আকৌ 4 কিউব হ'লে 64 হয় আমি জানো কিন্তু ডাঙৰ সংখ্যা হ'লে আমাৰ দিগদাৰ হয় গতিকে কি কৰিম 4 স্কোয়াৰ মিন্স কি হয় 16 ইনটু 4 কৰি দিম তো তেতিয়াহ'লে কি হ'ব ইয়াতো আমি কেৱল এককক কিটা পূৰণ কৰিম 6 4 গুণ কিমান হয় 24 24 কি বহিব একক ফালে কি আছে 4 আছে গতিকে আমাৰ 14 কিউব কৰিলে আমি কি পাম একক স্থানত 4 পাম এতিয়া আহো 18 18 ক্ষেত্ৰত কেৱল একক স্থানত চাওঁ 8 কিউব হ'লে কি আমি নাজানো তেতিয়া আমি কি কৰিম 8 স্কোয়াৰ কৰিম 8 স্কোয়াৰ কৰিলে কি হ'ব 64 ইনটু 8 পুনৰ আকৌ এইকেইটা আমি চাম তেতিয়াহ'লে 4 গুণ কিমান হয় 32 32ৰ 2 একক স্থানত কি থাকিব 2 থাকিব আমি এনেদৰে কৰিবলৈ এটা আছে 3 3 কিউব কৰিলে কি হয় 27 27 মানে একক স্থানত 7 আমি ডাইৰেক্টলি এটো উজু পাইছো 27 7 স্কোয়াৰ কৰিলে কিমান হয় 49 মিন্স 9 ইনটু আকৌ 7 কৰি দিওঁ কি হয় 9 7 গুণ 63 63 কি বহিব 3 বহিব গতিকে একক স্থানত বহিব 3 এনেদৰে কেৱল এককৰ কিটা পূৰণ কৰি চালে আমি উত্তৰটো পাই যাম 4 নম্বৰ কুৱেশ্যন দিছে তলৰ সংখ্যাবোৰ পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব আগৰ অনুশীলন তোমালোকে কৰিছা নিশ্চয় 5 3 2 4 আগৰটোত আছিলে কি বৰ্গ বৰ্গমূল হয় বৰ্গ বৰ্গমূল দুটা হ'ব মিলিব লাগে এতিয়া ইয়াত কেটা মিলিব লাগিব তিনিটা মিলিব লাগিব তিনিটা মূল মিলিবলৈ হ'লে আমি কি কৰিব লাগিব এতিয়া আছে 5 3 2 4 আমি উৎপাদক বিশ্লেষণ কৰোঁ গতিকে উৎপাদক বিশ্লেষণৰ প্ৰয়োজন গতিকে কৰি চাওঁ 5 3 2 4 2ৰে যাব 2 দুগুণ 4 2 সেগুণ 12 2 সেগুণ 12 2 দুগুণ 4 আকৌ কৰিম 2 এগুণ 2 2 তিনিগুণ 4 2 তিনিগুণ 4 2 এগুণ 2 এটা 1331 এটো 11 এর হৰণ যাব ইয়াত এবাৰ যাব ইয়াত দুবাৰ যাব ইয়াত এবাৰ যাব 11 11 121 এতিয়া 5324 মিন্স কি পালো 2 স্কয়াৰ ইনটু 11 কিউব হয় মই কৈছিলো ঘন হ'বৰ কাৰণে কেটা মিলিবলৈ তিনটা মিলিব 11 টো মিলি আছে ঠিক আছে দুই কেটা আছে দুটা আছে দুই দুটা হলে নহব তিনটা হ'ব লাগিব আৰু তেতিয়াহলে আমাক কি পূৰণ কৰিবলৈ আমি আৰু দুই এটা যদি বেছিকে পূৰণ কৰি দিও ঠিক আছে তেতিয়া কি হ'ব পূৰ্ণঘন হৈ যাব 2 কিউব হৈ যাব না তেতিয়াহলে আমি উত্তৰটো লিখিব যে 5324 লগত 2 পূৰণ কৰিলে এটা পূৰ্ণঘন হ'ব একেধৰণে আমি 2 নম্বৰটো যদি আমি চাবলৈ যাওঁ 2 নম্বৰ কোৱেশ্চনটো কি দিছে 3087 3087 3087 হ'ব কি কৰো উৎপাদক বিশ্লেষণ কৰো 3 ৰে কৰিব লাগিব 3 গুণ 3 ইয়াত নাযায় 3 দুগুণ 6 3 গুণ 27 পুনৰ 3 ৰে যাব 3 3 গুণ 9 3 4 গুণ 12 3 3 গুণ 9 343 7 ৰে যাব 7 4 গুণ 28 কিমান থাকিলে 6 থাকিলে 7 9 গুণ 63 8 গুণ 49 এটা চোৱা যাওক 3 কেটা আছে 3 স্কয়াৰ 7 কিউব হয় 7 টো মিলি আছে কিন্তু 3 কি হৈছে এটা কমি আছে গতিকে ইয়াৰ লগত কি পূৰণ কৰিবলৈ আৰু এটা 3 পূৰণ কৰি দিলে ই এটা পূৰ্ণঘন হ'ব ঠিক একেধৰণে বাকি কিটা কোৱেশ্চনো তোমালোকে ট্ৰাই কৰিবা 5 নম্বৰ কোৱেশ্চন দিছে এটা পূৰ্ণঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিবলৈ কৈছে আটাইতকৈ সৰু কি সংখ্যাৰ হৰণ কৰিলে ই এটা পূৰ্ণঘন হ'ব ফাৰ্স্ট কোৱেশ্চন দিছে 10368 10368 আৰু নেক্সট দিছে 2187 এটা 10368 ক কি কৰো উৎপাদক বিশ্লেষণ কৰি চাওঁ 10368 কি যাব 2 ৰে যাব 2 5 গুণ 10 2 2 গুণ 2 2 3 গুণ 9 2 8 গুণ 16 2 4 গুণ 8 ঠিক আছে পুনৰ 2 ৰে যাব 2 2 গুণ 4
2 5 গুণ 10 2 9 গুণ 18 2 গুণ 4 2 গুণ 2 2 গুণ 4 2 9 গুণ 18 2 6 গুণ 12 2 6 গুণ 12 2 4 গুণ 8 2 8 গুণ 16 2 গুণ 6 2 গুণ 4 2 6 গুণ 8 ঠিক আছে 2 এফালে 162 81 এতিয়া 3 এ যাব 3 গুণ 4 3 3 7 গুণ 21 3 এর কেবা যাব 3 গুণ 27 3 3 হল এতিয়া এটা মই লিখি দিছো কি বুলি লিখিম 10368 ইজ ইকুয়াল আমি কি পাল দুই কেটা পাইছো 1 2 3 4 5 6 7টা দুই কেটা আছে 7টা আছে ইনটু 3 কেটা আছে 1 2 3 4 3 আছে 4টা ঠিক আছে একে এটা আমি ভাগ কৰো তিনটা তিনটাকে ভাগ কৰি দিও বা 3 এর হৰণ যোৱা সংখ্যা 6 আছে মানে 2 to the power 6 into 2 বুলি আমি লিখি দিছো into 3 cube into 3 লিখিছো হল 2 to the power 6 কেলে লিখিছো যে ই তিনিটা তিনটাকে যদি আমি ভাগ কৰো 3 গুণ 6 হয় গতিকে 2 6টাৰ পৰা 2 কেটা আহি যাব 2 দুটা আহি যাব ঠিক আছে ইয়াৰ পৰা এটা আহিব কিন্তু ইয়াতে কি হৈ আছে 2 এটা আৰু 3 এটা বেছি হৈ আছে এই দুটা সংখ্যা যদি আমি ক্যান্সেল কৰি দিও ঠিক আছে ক্যান্সেল কৰি দিলে ই এইটা কি হৈ যাব এটো এটা পূৰ্ণঘন হৈ যাব গতিকে আমি ফাইনালি আনসাৰটো কি লিখিম যে 10368 ৰ লগত 2 into 3 that means 6 হৰণ কৰিলে এটা পূৰ্ণঘন হ'ব এনেকুৱা ধৰণে এই অংকটো কৰিব লাগিব ঠিক আছে 2187 টো আমি উৎপাদক বিশ্লেষণ কৰি দিছো 2187 কি যাব 3 এ যাব 3 8 গুণ 21 3 গুণ 6 3 গুণ 27 3 2 গুণ 6 3 6 গুণ 12 3 3 গুণ 9 3 8 গুণ 24 3 গুণ 3 3 27 বাজাও 3 9 গুণ 3 3 কেটা আছে 1 2 3 4 5 6 7টা 2187 is equal 3 to the power কিমান হৈ গল 7 তিনি 7টা হলে কি কৰিম এটা কমাই দিলে 6টা হৈ যাব গতিকে ইয়াতো কি হৰণ কৰিব লাগিব 3 হৰণ কৰি দিলে ই এটা পূৰ্ণঘন হৈ পৰিব এনেকুৱা ধৰণে বাকি কিটা কৰি চাবা 6 নম্বৰ প্ৰশ্ন দিছে নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিওৱা তাৰে ফাৰ্স্ট কোৱেশ্চন দিছে 1331 এতিমাৰে 1331 ৰ উৎপাদক বিশ্লেষণ কৰিছিলো নেকি কৰবাত ডাইৰেক্টলি নাই কৰা আমি তথাপি আকৌ এবাৰ কৰিছো 1331 ক যদি আমি উৎপাদক বিশ্লেষণ কৰো 11 এ কৰিবলৈ 121 বাৰ যাব 11 এ আকৌ 11 বাৰ যাব কিমান থাকিলে 1331 আমাৰ ঘনমূল উলিয়াবলৈ কৈছে মই ঘনমূলৰ চিন্তা লৈ লৈছো 1331 ইজ ইকুৱেল পুনৰ ঘনমূলৰ চিন 11 কিউব ঠিক আছে ঘনমূলৰ কনসেপ্টটো কি হয় তিনিটাৰ পৰা এটা আহে গতিকে ইয়াৰ ডাইৰেক্ট ফাইনাল আনসাৰ কি হ'ব 11 আহি যাব 1331 ৰ নিশ্চয় বুজি পোৱা গল নেক্সট আছে 1728 1728 উৎপাদক বিশ্লেষণ কৰো মই ইয়াতে কৰিছো জুৰিয়া কৰিছো কেবাৰ যাব 2 গুণ 16 ঠিক আছে 2 গুণ 12 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 6 2 গুণ 4 পুনৰ 2 এ যাব 2 গুণ 4 2 গুণ 2 2 গুণ 12 2 গুণ 2 এফালে 0 2 8 গুণ 16 2 5 গুণ 10 2 4 গুণ 8 2 এ যাব 2 গুণ 4 2 7 গুণ 14 3 9 গুণ 27 আকৌ যাব 3 3 গুণ 9 অৰ্থাৎ 1728 ইজ ইকুৱেল পালো কিমান দুই কেটা আছে 1 2 3 4 5 6টা আছে দুই আছে কেটা 6টা আছে ঠিক আছে দুই 6টা আছে আৰু 3 কেটা আছে 3 3টা আছে এটা ঘনমূলৰ চিন ব্যৱহাৰ কৰি দিও 3 তাৰ পৰা এটা এই 2 to the power 6 ক আমি এনেদৰেও লিখিব পাৰো নে 2 কিউব into 2 কিউব আৰু এফালে 3 কিউব আছে এনেকৈ যদি আমি ভালদৰে বুজি লওঁ তেতিয়াহলে আমাক ইজি হৈ পৰে আৰে এই 2 3টাৰ পৰা 2 এটা আহিব ইয়াতো 3টা 2 আছে তাৰ পৰা এটা 2 আহিব আৰু ইয়াত 3 3টা আছিল গতিকে তাৰ পৰা 3 এটা আহিব ফাইনালি আনসাৰ কৰিব 2 গুণ 4 4 গুণ 12 আহিব তাৰ ফাইনাল আনসাৰ এনেদৰে উৎপাদক বিশ্লেষণ কৰি বাকি দুটা কোৱেশ্চনো কৰি পেলাবা তোমালোকে নেক্সট আছে এমসিকিউ দুটা মান আছে কি দিছে প্ৰতিটো প্ৰশ্নৰ কাৰণে চাৰিটাকৈ উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো লিখা হল কোৱেশ্চন নম্বৰ 7 ৰ এই কোৱেশ্চনটো দিছে যে 23 ঘনৰ একক স্থানৰ অংকটো হল এতিয়া এই বিষয়ে অলৰেডি এটা কোৱেশ্চন আমি কৰিছো 23 ঘনৰ একক স্থান 23 কৈছে ইয়াক যদি আমি ঘন কৰো কিউব কৰো
তো একক স্থানত কি আছে 3 আছে 3 কিউব কৰিলে কি হয় 27 27 মিন্স একক স্থানত কি আছে 7 আছে গতিকে অপচন বি ইজ কাৰেক্ট নেক্সট কৈছে তলৰ কোনটো পূৰ্ণ ঘন বি কুৱেশ্যনৰ অপচন 3 ইজ কাৰেক্ট আহিব 343 তো 343 মিন্স আমি 7 কিউব পাওঁ হল গতিকে এটো পূৰ্ণ ঘন হ'ব নেক্সট কুৱেশ্যন নম্বৰ সি দিছে 1000 ৰ ঘনমূল কিমান হয় তো ইয়াক যদি আমি এনেদৰে কৰোঁ এই যে 1000 আছে দ্যাট মিন্স আমি ইয়াক 10 কিউব হিচাপে লিখিব পাৰোঁ 10 কিউব মিন্স আৰু ফাইনেল আনসাৰ কি হ'ব 10 আহিব 10 কিউব মানে হৈ গ'ল 1000 গতিকে তাৰ ঘনমূলৰ মান ইমান নেক্সট দিছে কুৱেশ্যন নম্বৰ ডি যদি m n ৰ ঘনমূল অৰ্থাৎ m টো n ৰ ঘনমূল হয় এটো কথা ভালদৰে বুজি ল'বলৈ m n ৰ ঘনমূল গতিকে কি আহিব এই ঘনমূল হলে m কিউব আহিব m কিউব ইজ ইকুৱেল n আহিব নে নাই কি সুধি আছে তেন্তে n ৰ মান হ'ব তো n ৰ মান হ'ব কি m কিউব অপচন ক'ত আছে অপচন 3 ইজ কাৰেক্ট আৰু লাষ্ট কুৱেশ্যন দিছে এই কুৱেশ্যনটো মই ইয়াতে কৰি দিছোঁ কি হৈছে কিউব ৰুট অফ 8 প্লাছ কিউব ৰুট অফ 27 প্লাছ কিউব ৰুট অফ 64 ইয়াৰ মান কি সুধি আছে তো গোটেইটা কি হয় ঘনমূল কেইটা উলিয়ালে হ'ল 8 ৰ ঘনমূল কিমান হয় 2 তিনিবাৰ পূৰণ কৰিলে 8 হয় গতিকে এটা হ'ব 2 3 কিউব মিন্স 27 গতিকে ইয়াত 3 আহিব আৰু ইয়াত 4 কিউব মানে 64 গতিকে আনসাৰ আহিব 4 এই দুটা যোগ কৰি দিওঁ 2 নে কিমান হয় 5 5 আছে কিমান হয় 9 ফাইনালি আনসাৰ কি আহিলে 9 কাৰেক্ট আনসাৰ কি হ'ব একেবাৰে লাষ্ট অপচনটো আহিব নিশ্চয় বুজি পোৱা গ'ল অনুশীলনী R2 ইতিমধ্যে কমপ্লিট হৈছে ইয়াত যদি কিবা ডাউট থাকি গৈছে তেতিয়াহ'লে তোমালোকে মোক কমেন্ট কৰি নিশ্চয় জনাবা বুলি মই আশা ৰাখিলোঁ